নমস্কাৰ মই মামুৰহা কাশ্যপে অকাল্টি পডকাষ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰত এটা কথা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। কথাটো হ'ল এগৰাকী 28 বছৰীয়া মহিলাই IVF কৰিছিল, 3বাৰকৈ তেওঁ বিফল হৈছে। প্ৰথমবাৰ তেওঁ 8 মাহত, দ্বিতীয়বাৰ তেওঁ 3 মাহত আৰু তৃতীয়বাৰ তেওঁ 5 মাহত। বহুত লং ডিষ্টেঞ্চত তেওঁ IVF বিফল হৈছে। বহুত দুখ লগা কথা। সকলোৱেতো গম পায়ে এগৰাকী মানুহৰ বাচ্চা হোৱাৰ সময়ৰ যেতিয়া বাচ্চাটো গাত থাকে বা হোৱা সময়ত কিমান কষ্ট, আৰু তাতে যেতিয়া বাৰে তেওঁ মিছকাৰেজ হৈ গৈছে, তেওঁ বহুত কষ্ট পাইছে আৰু মানুহজনী মানসিকভাৱে ডিপ্ৰেশ্যনতো গৈছিলে। সেইকাৰণে হাজবেণ্ডে মোৰ ওচৰলৈ এদিন আহিল ভিডিঅ'বোৰ চাই পেলাই, আৰু এনেকৈ গম পালে মই এক্সিছ বাৰ্ছৰ থেৰাপি দিওঁ। ক'লে, বাইদেউ মোৰ ৱাইফৰ ইমান বেয়া ইমান ডিপ্ৰেশ্যনত গৈছে, এনেকুৱা কণ্ডিশ্যনৰ কাৰণে আপুনি এটা থেৰাপি দিব নেকি? মই বোলো লৈ আহিবা, যদি বিচাৰা তেন্তে তেওঁ থেৰাপিটো ল'ব পাৰিব। তেওঁ আহিলে, আহি পেলাই তেওঁ থেৰাপিটো দিয়াৰ পাছত তেতিয়া কৈছে, মই তাই থেৰাপি দিয়াৰ পাছত ডিপ্ৰেশ্যনৰ পৰা ওলাব পাৰিছে, ভাল লাগিছে। অলপ দিনৰ পাছত কৈছে, বাইদেউ মই এবাৰ লাষ্ট ট্ৰাই কৰিব বিচাৰোঁ IVF-ৰ। কৰা, সেইটো তোমালোকৰ কথা, পাৰ্চনেল কথা। কৈছে বোলে কৰিলে। কৰাৰ পাছত 3 নম্বৰ মাহত এবাৰ মই দিছোঁ, 3 মাহত তাই IVF কৰা, 3 মান্থত দিছোঁ, 5 মান্থত দিছোঁ আৰু 8 মান্থত দিছোঁ। 3বাৰ দিয়াৰ পাছত তাই এতিয়া আজি 15 দিনমান হৈছে তেখেতৰ দুটা সন্তান জন্ম হৈছে, যমজ সন্তান, ল'ৰা এটা, ছোৱালী এজনী। ইমান ভাল লগা কথা। আৰু হস্পিটেলৰ পৰা যেতিয়া ফোন ধৰিব পাৰিছে, প্ৰথম ফোনটো মোলৈকে ফোন কৰিছে, বাইদেউ মই আজি ইমান ভাল লাগিছে, মোৰ ল'ৰা ছোৱালীকেইটা মুখলৈ চালে মোৰ আপোনালৈ মনত পৰে। মই যে এনেকৈ হাঁহিব পাৰিছোঁ, মনটো মোৰ ভাল লাগিছে। এইটো মোৰ কথা নহয়, এইটো এক্সিছ বাৰ্ছৰ ধন্যবাদ দিয়া। এক্সিছ বাৰ্ছৰ কাৰণেই তোমাৰ হৈছে, এনেকৈ কৈছোঁ। আৰু তোমাৰো হেৰি আছে, তুমি যে এনেকৈ বিশ্বাস কৰি আহিলা বা এনেকৈ বিশ্বাস কৰিছা, সেইকাৰণে তুমি সফল হৈছা, ভাল লাগিছে। এনেকৈ মোৰেই নহয় আৰু বহুতৰ, এইটো বাৰু মোৰ ফাৰ্ষ্ট হেৰি, আৰু বহুতৰ আমি যাৰ তাত শিকিবলৈ গৈছোঁ, সেই বাইদেউগৰাকীও তেনেকুৱা বহুত হেৰি আছে, এনেকুৱা ছাকচেছ ষ্টৰি আছে। তাৰপিছত যেতিয়া বেলেগৰ পৰা গম পাই মোৰ ওচৰত আহি পেলাই ক'লে, বোলে বাইদেউ এনেকৈ হয় কাৰণে মই আপোনাৰ ওচৰত দিব বিচাৰিছোঁ, দিলে, ছাকচেছ হ'ল, ভাল লাগিছে। বহুত ভাল লগা কথা। যদি আপোনালোকৰ তেনেকুৱা কিছুমান চিটুৱেশ্যন আছে, আপোনালোকে মোৰ নহয়, বেলেগ এক্সিছ বাৰ্ছৰ থেৰাপিষ্টৰ লগতো যোগাযোগ কৰিব পাৰে। আহি পেলাই আপোনালোকে এবাৰ থেৰাপিটো দি চাবচোন। যদি আপোনালোকে বিশ্বাস কৰে, নিশ্চয় কামত আহিব। তাকে ক'লোঁ, আজি পডকাষ্ট চেনেলৰ পৰা সামৰণি মাৰিলোঁ। ধন্যবাদ।